LPUP শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা বহু বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। সকলোৱে লাইক এটা কৰিব বুলি আশা কৰিছোঁ। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এডুকেশ্যনেল ভিডিঅ' প্ৰথমতে পাবৰ কাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব। তাৰ কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আপোনালোকলৈ প্ৰথমতে ভিডিঅ'সমূহ যাব। এটা সম্পূৰ্ণ অফিচিয়েল নটিচ হয়, আজি দিয়া হৈছে DW ফালৰ পৰা 1 তাৰিখে 1/10/2024 আপোনালোকে দেখিবলৈ পাইছে। কিছু সময় পূৰ্বে এইখন নটিচ পোৱা গৈছে আমাৰ ফালৰ পৰা, গতিকে আপোনালোকক হেৰি ইনফৰমেশ্যন দিওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। নটিচখন যদিহে পঢ়ি দিওঁ তেতিয়াহ'লে দেখিব যে ইন কণ্টিনিউশ্যন অফ দ্য অফিচ নটিচ ভাইট নং ইমান ডেট 4/9/2024 ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন of the candidate who have applied against the advertisement dated 26/12/2023 and submitted documents in support of their extracurricular activity, cultural, sports, NCC. It is for information of the candidates who were absent during the physical document verification from 6 September 2024 to 25 September 2024 that they will be allowed to appear before the verification committee as follows. ডেট 5 তাৰিখে দিয়া হৈছে তেওঁলোকৰ কাৰণে, অৰ্থাৎ আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যিসকল নেকি এবচেণ্ট আছিলে। টাইমটো দিয়া আছে 10:30 বজাৰ পৰা 5টা বজালৈকে। ভেনু হৈছে কনফাৰেন্স হল, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, আছাম কাহিলীৰ পৰা, গুৱাহাটী 19। দ্য লিষ্ট কালচাৰেল স্পৰ্টছ NCC অফ candidates for physical document verification is already available in the official ৱেবছাইটত দিয়া হৈছে সকলোখিনি লিষ্ট, কোন কোন এবচেণ্ট আছে। আপোনালোকে এতিয়া গৈ আপোনালোকে চেক কৰি ল'ব, আপোনালোকৰ হয়তো এবচেণ্টৰ লিষ্টটো দিয়া আছে, কাৰণ এতিয়ালৈকে আমি সেইটো চেক কৰা নাই। জাষ্ট আমি যিখন অফিচিয়েল নটিচখন আমি পালোঁ কিছু সময় পূৰ্বে, সময় হোৱা নাছিলে আপোনালোকৰ সৈতে ডিছকাছ কৰিবৰ কাৰণে। এতিয়া সময়টো পোৱাৰ কাৰণে আপোনালোকৰ সৈতে ডিছকাছ কৰিছোঁ। The candidate must provide proof of genuine reason of their absence during the PDV from 6 to 25 September 2024. This is the last chance given to the absence candidate and no further dates will be given. অৰ্থাৎ শেষবাৰৰ কাৰণে এইটো চান্স দিয়া হৈছে তেওঁলোকক ভেৰিফিকেশ্যন কৰিবৰ কাৰণে। ইয়াৰ পাছত পুনৰ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক সুযোগ দিয়া নহ'ব। চাইন কৰিছে সম্পূৰ্ণ DW ডিৰেক্টৰ সন্মানীয় সুৰঞ্জনা সেনাপতি বাইদেৱে। এটা সম্পূৰ্ণ অফিচিয়েল নটিচ হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে। সকলোৱে ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰিছোঁ আৰু বন্ধু বান্ধৱীৰ সৈতে এতিয়াই শ্বেয়াৰ কৰি দিয়ক যিসকলে নেকি এই কথাটো গম পোৱা নাছিলে, কাৰণ বহুতো প্ৰাৰ্থী এবচেণ্ট বুলি এই নটিচখনে প্ৰকাশ কৰিছে। যিসকল এবচেণ্ট প্ৰাৰ্থীসকলক পুনৰ 5 অক্টোবৰ তাৰিখে এটা ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক পুনৰ মাতিছে। গতিকে অফিচিয়েল ইনফৰমেশ্যনটো আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম, আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।